हेलो गाइस गुड मर्निंग तो पुनर्बार स्वागतम जनाइছো আপোনালোকক মোৰ আজি অন্য এটা ভিডিও লৈ আৰু আজি ভিডিওটো পুৰা একদম ৰানিং এটা বনাই দিলো একদম মেঘালয় 8 মাইলৰ পৰা তো বৰ্তমান গৈ আছো এতিয়া পুৰা গুৱাহাটী আৰু ইয়াছা ৰাতিপুৱাৰ নাজাৰা তামান ঠাণ্ডা না এতে ঠাণ্ডা গাইস তামান ঠাণ্ডা মেঘালয় তো গৈ আছো আৰু এনেকে আজি পুৰা একদম ৰাতিপুৱা একদম ৰানিং এটা ভিডিও ষ্টাৰ্ট কৰি দিলো একদম মেঘালয় 8 মাইলৰ পৰা তো এনেকে গৈ আছো আৰু গাইস আজি গুৱাহাটী আৰু কিয় হৈ গ'ল আজি আমাৰ বহুত দিন মানে আগৰতলাৰ পৰা অহা মানে কিনো কৰিব আৰু আমাৰ খুচি আহিবলগীয়া হৈ যায় তো গৈ আছো আৰু এনেকৈ আপোনালোকক মানে দিনৰ ঠাইবোৰ দেখুৱাই যাম আজি তো চাই থাকিব ভিডিঅ'ৰ পৰা শেষলৈকে আৰু গাইছ চাওক এয়া ৰাতিপুৱাৰ নাজাৰা কেনেকুৱা কুঁৱলী পৰি আছে দেখিছে গাইছ পুৰা কুঁৱলী আৰু গাইছ এনেকৈ অলপ দূৰ অহাৰ পিছত গাড়ীখন ৰখাই দিলোঁ আৰু ভাইটি বোলে এইপিনে মাইনাছ কৰি ল'ব মাইনাছ আৰু ইয়াৰ নাজাৰা চাওক আজিতো পুৰা ঠাণ্ডা আৰু মানে মেঘালয়ত আপোনালোকে গমেই পায় পানী গছৰ একদমবাৰে বিখ্যাত চাওক আৰু ইয়াৰ মোৰ বাচন্তি গাইছ হৈ গ'ল আমাৰ পুৰা আগৰ দুদিনৰ পৰা মাইনাছ কৰি ল'লোঁ তাৰপিছত গৈ আছোঁ আৰু প্লিজ ভিজিট এগেইন বাই আৰু গাছ তামাম ঠাণ্ডা সেইটো কাৰণে আমি দুটাই পুৰা কপি আছো আৰু নাজাৰা আৰু এইপিনে আগত পুৰা কুঁৱলী বাছ এনেকৈ আহি কিনে মুকিঙত গাড়ী ৰখাই দিলোঁ এখন গাড়ীখন ভাইটি চাহ খাম ন তো ৰাতিপুৱা পুৱা তো মকিঙত গাড়ীখন ৰখাই কিনে আগত যাওঁ অলপমান এইফালে আছে আগত দোকান গৈ কিনে চাহ পানী খাই মেলি কিনে লাহে আৰু গৈ থাকোঁ মই চাহ খালে এইখন দোকানতে চাহ খাওঁ এইটো দোকান খুলিছে আৰু বাকী দোকানবোৰ খোলা নাই তো ইয়াতে কি পায় চাহ পুৰি পৰঠা চব পায় তো ইয়াতে খাই বৈ কিনে লাহে গৈ থাকিম আৰু গাইছ এনেকৈ পুৰা দোকানত বহিলোঁ আৰু দোকানত বহি কিনে পুৰা আহি গ'ল পুৰি আৰু পিনে ভাইটি খাই আছে তেতিয়া লাহেকৈ ময়ো বাছ খাই দিওঁ আৰু পুৰা গৰম পুৰি মানে একদম লগালগ বনাই দিয়ে মানে বনাই থোৱা নাথাকে আৰু আহিলে বাছ লগালগ বনাই দিব একদম গৰমটো খাই আছোঁ মজা তো আমি এনেকৈ খাইছোঁ আৰু গাইছ ভাইটি আৰু মই হৈ গ'ল আমাৰ পিনে পুৰি থোৱা এতিয়া খাম চাহ গৰম চাহ পুৰা আহিলোঁ চাহ খাই কিনি আৰু মোৰ মানে এয়াৰ ফিল্টাৰটো তামাম জাম হৈছে একদমৰে যিহেতু মেঘালয়ত মানে পুৰা ধূলা ন তেতিয়া মানে হাৱাটো মাৰি লওঁ মানে ইয়াৰ টেংকিৰ পৰা মাৰি ল'ম ইয়াৰ টেংকিৰ পৰা তো ভাইটি ধৰিব মোবাইলটো অলপমান দেখাই দিব আৰু কেনেকৈ মাৰোঁ ইয়াৰ টেংকি চাফ তামাম ধূলা গাইছ এনেকৈ মাৰিব পাৰে আপোনালোকে টায়াৰ এখন থ'ব বেকাৰ টায়াৰ দোকানত গৈ কিনে 50 টকা দি এয়াৰ ফিল্টাৰ থকা কৰি লাভ নাই টায়াৰ দোকানত যিমান স্পীডত ওলায় ইয়াতে সিমান স্পীডতে ওলায় প্ৰথমতে এয়াৰ ফিল্টাৰটো মাৰি লওঁ মানে হাৱা হৈ গ'ল মই এয়াৰ ফিল্টাৰ পৰা চাফা কৰা এতিয়া লগাব লাগে লগাই মেলি পুৰা একদম এয়াৰ ফিল্টাৰ চাফা কৰি পুৰা লগালোঁ আৰু লগাই আহিবলৈ এইপিনে চাওক শ্বিলং বাইপাছ আৰু ইয়াৰ পৰা শ্বিলং আছে 35 কিলোমিটাৰ শ্বিলং বাইপাছ আৰু ইয়াতে চাওক অকল পানী গছৰে ভৰা এইটো বহুত বেয়াকৈ একেবাৰে পৰি গৈছে দেই সেইটো পুৰা ডাউন হৈ গাইছ আৰু মানে ডাউন নামি আহোঁতে চাগে মানে কণ্ট্ৰল কৰিব পৰা নাই ডাইৰেক্ট নুমাই দিছে আৰু কি কৰিবা আৰু ক'ব লাগি আছে কোনে নাজানে মই জানো হেৰি ভয়া দিব আপোনাৰ ডাইৰেক্ট লাইফত এইবিলাক হয়ে আৰু এয়া হ'ল পুৰা ডাউন একেবাৰে আৰু এটা কথা গাইছ টোপনি লাগিলে গাড়ী চলাব নালাগে ৰাতি তো কিছুমানে টোপনিত মানে গাড়ী চলাই দিয়ে ন টোপনি লাগিলেও কেতিয়া মানে টোপনি আহি যায় মানে ষ্টাৰিঙত মানে গমেই পোৱা নাযায় তো সেইটো কাৰণে এইবোৰ ঘটনা বেছিকৈ হয় আৰু
মানে টোপনি লাগিলে বাছ গাড়ী মানে ছাইডত ৰখাই কিনে টোপনি মাৰিবি, বেছি টাইম নালাগে টোপনি, 1 ঘণ্টা বা 2 ঘণ্টা টোপনি মাৰিবি, তাৰপিছত আকৌ গুচি যাবি। মানে মোৰ মতে টোপনি লাগিলে মানে আৰু ৰখাব লাগে ছাইডত। একো নাই, বাছ কৈ আছোঁ আৰু। আৰু গাইজ পুৰা একদম পাৰে ফাইনেলি আহি গ'লো বুঢ়াপানী ব্ৰিজ। ঠিক আছে, এতিয়া আমি পুৰা বুঢ়াপানী ব্ৰিজত প্ৰৱেশ কৰিম। তেনেকৈ গৈ আছোঁ আৰু ইপিনে ডাইৰেক্ট লেফ্ট চাইডেদি যাব পাৰে ডাইৰেক্ট শ্বিলং টাউন। এনেকৈ ডাইৰেক্ট শ্বিলং টাউন যাব পাৰে, সেই সৰু গাড়ীটো গ'ল। আৰু আমি যিহেতু যাম গুৱাহাটী, পুৰা ব্ৰিজৰ ওপৰলৈ যাম আৰু এতিয়া পুৰা উঠি আছে একদম ব্ৰিজৰ ওপৰত। একদমৰে বুঢ়াপানী ব্ৰিজ আহি পালোঁ আৰু অলপমান আগত যাই মানে গাড়ীখন ৰখাই দিম আৰু ইয়াৰ পৰা আপোনালোকক অলপমান ইয়াৰ মজা মানে ভিউটো দেখাবলৈ চেষ্টা কৰিম। আহি পালোঁ, এয়া হ'ল বুঢ়াপানী ব্ৰিজ। চাওক কি মজা লাগিছে ন গাইজ। আৰু এইটো ৰাস্তাৰে যাব পাৰে পুৰা শ্বিলং। পুৰা একদম চলা খুলি ললো আৰু চাওক এইফালে পুৰা এইবিলাক ফটো শ্বুট কৰি আছে, দেখিছেনে গাইজ? এইবিলাক চাওক কি পষ্ট দি আছে, দেখিছে গাইজ? চাওক কি মজাকে পষ্ট দি আছে। বাও পষ্ট চাওক, বাপৰে পুৰা চশমা লগাইছে চাওক পষ্ট। আৰু ইয়াৰ হ'ল নাজাৰা, ইয়াৰ চাওক কি মজা লাগিছে গাইজ। আৰু এয়া হ'ল মোৰ গাড়ীখন, এয়া চাওক এইটো ৰাস্তাৰে যাব পাৰে পুৰা, এইটো ৰাস্তাৰে যাব পাৰে পুৰা একদম শ্বিলং টাউন। আৰু এয়া হ'ল বুঢ়াপানী। আৰু পুৰা পোষ্ট মাৰি আছে। তেনেকৈ অলপমান ৰখিলোঁ আৰু ইয়াতে আহিলে কিবা এটা বেছি ভাল লাগে আৰু তো সেই অলপমান ৰখিলোঁ আৰু অলপমান 2-3টামান মানে ফটো ক্লিক কৰিম ইয়াতে। ফটো ক্লিক কৰি কিনে আকৌ গুচি যাম। Okay, let's go. তো লাহে লাহে আৰু গৈ থাকোঁ, কাৰণ কি এতিয়া যাবলগীয়া বহুত দূৰ আছে। তো লাহেকৈ ইয়াৰ পৰা ওলাই দিওঁ। আৰু এনেকৈ এতিয়া বাছ ইয়াৰ পৰা ওলাই দিলোঁ। এয়া হ'ল বুঢ়াপানী লেক। আৰু এতিয়া ইয়াৰ পৰা অকল ডাউন হ'ব আৰু টেনশ্যন নাই, বিন্দাছ কৰি থাকিম। ইয়াৰ পৰা গুৱাহাটী এনেই 1 ঘণ্টামান লাগি যাব আৰু লাহে লাহেকৈ গ'লে অকল ডাউন। আৰু ভাই যেনেকৈ পুৰা মেঘালয় পাহাৰৰ পৰা নামি আহি I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. Everything I do so instinctive and so passionate. Every word I move so descriptive like an adjective. I got a vendetta against people who patented being negative when you should be getting after it. I got facts over tracks, this and that. Spitting slow, spitting fast. I could roast, I could gas. Think I'm okay at last, but I don't know if that can erase all the past. And the pettiness, a reflection of the emptiness. Hilarious, you think you're worth my time, you're delirious. Mysterious, because you hide behind a fake exterior. Inferior, you know I'll always be a bit superior. Get off of me, this ain't no humble brag. I want you to hear words, you can say them back. I want you to feel free from the chains at last, and to believe in what you got, it was built to last, yeah. Now that I've been put through hell, I never got anyone's help. I had to do it all myself. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If
the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. Gonna learn the consequences. আৰু গাইছ একদম আহি গ'লো কাটাত আৰু মানে কাটা কৰি ল'লোঁ আৰু মোৰ খালী গাড়ী আছে 6,200 আৰু এতিয়া যাব লাগিব পুৰা কোম্পানীত কোম্পানীত গৈ কিনে বাছ এতিয়া জমা দি দিম তাৰপিছত হৈ যাব লাহেকৈ গাড়ীৰ লোড এতিয়া লাহেকৈ কাটাৰ পৰা ওলাই দিওঁ আৰু ৰাহুল কাটা তাৰ পৰা কিছু দূৰ অহাৰ পিছত ডাইৰেক্ট এনেকৈ যাব লাগিব বাছ লেফ্ট টাৰ্ণ লৈ কিনে ডাইৰেক্ট চিধা চিধি ব্ৰিজৰ ওপৰলৈ যাব নালাগে এনেকৈ কিছু যোৱাৰ পিছত পাই যাব আমাৰ এইপিনে ৰিলায়েন্স গোডাউন পুৰা একদম ব্ৰিজলৈকে যাব নালাগে আপোনালোকক দেখুৱাই আছো তো এয়া হ'ল আমাৰ ৰিলায়েন্স গোডাউন এইটো এইপিনে গাড়ী লাগি আছে সেইটো হ'ল ৰিলায়েন্স গোডাউন এইটো তো গাড়ীখন পেক কৰি লৈ যাম আৰু গাছ পুৰা লগাই দিলোঁ গাড়ী একদম লোডিং পইণ্টত এয়া চাওক আৰু দিব লাগে কাটা চিলিপটো জমা এইপিনে হৈ যাব কিছু সময়ৰ পিছত মোৰ গাড়ীৰ লোড আৰু গাইছ এনেকৈ পুৰা গাড়ীখন মানে লোডিং পইণ্টত লগাই থৈ আহিলোঁ আৰু মই এতিয়া পুৰা গৈ আছোঁ মাৰ্কেটত আৰু এইপিনে মোৰ গাড়ী হৈ আছে পুৰা লোড তোমাৰ যিহেতু খাব লাগিব দুপৰীয়া ভাত দুপৰীয়া ভাত খোৱাৰ কাৰণে বাছ আপুনি চকীকেইটাত গৈ আছোঁ তো ব্ৰিজৰ তলত মানে মাৰ্কেট লাগে দুপৰীয়া খোৱাৰ কাৰণে কিবা এটা লৈ আহোঁ আৰু গাছ পুৰা আহি বোলো মাৰ্কেটৰ পৰা আহি দেখিলোঁ পুৰা ভাইটিয়ে বনাইছে পুৰা ভাত সেইপিনে চাওক ভাত হ'বলৈ হ'ল আৰু মই মানে লৈ আহিছোঁ অলপমান মাংস আৰু এইপিনে বিলাহী আলু আছে তেনেকৈ ডাইৰেক্ট মাংস বিলাহী আলু বনাম আৰু এইপিনে মোৰ গাড়ী হৈছে পুৰা লোড আৰু গাছ হৈ গ'ল মোৰ পুৰা ভাত মানে ভাতটোতো ভাইটিয়ে বনালে এতিয়া মাংসটো মই বনাম আৰু ধুনীয়াকৈ পিনে বাছ তেল দি পুৰা পিঁয়াজ ফ্ৰাই কৰি আছোঁ আৰু এনে আলু বিলাহী আৰু আছে এইটো মাংসটো আৰু গাছ এনেকৈ এতিয়া পুৰা মাংস কৰিছোঁ পুৰা ফ্ৰাই আৰু গাছ এতিয়া আমাৰ ভাত চব্জি ৰেডি হৈ গ'ল আৰু এইপিনে মোৰ গাড়ী লোড হৈ গ'ল এতিয়া গেটটো কৰিব লাগে বন্ধ এতিয়া পুৰা গৈ আছোঁ গাড়ী কাটা কৰিবৰ কাৰণে লোড হৈ গ'ল তো মানে ৱেট কাটাটো আনিব লাগিব তো কিমানজন গাড়ী লোড হৈছে হোৱা নাই এইটো চাব লাগিব তাৰপিছত হৈ যাব মোৰ চালান ৰেডি আহিলোঁ কাটাত আৰু গাড়ীখন যদি উঠাই এনেকৈ এতিয়া মানে মাল কিমান আছে সেইটো ৱেট কৰিম আৰু ডাইৰেক্ট আহি পেলাই কোম্পানীত সেইটো কোম্পানীটো আৰু মোৰ গাড়ী টোটেল লোড কিমান আছে চাওক আপোনালোকে 9 টন 440 কেজি আৰু টোটেল গাড়ী মালে আছে 15 টন 660 কেজি আৰু মোৰ খালী গাড়ী আছিলে 6 টন 220 কেজি এতিয়া এইটো দিব লাগিব দিয়াৰ পিছত হৈ যাব মোৰ চালান ৰেডি এইপিনে পুৰা কাটা চিলিপ জমা দিলোঁ আৰু এইপিনে আমাৰ ভাত হৈ গ'ল ৰেডি এতিয়া খাবহে লাগে আৰু খোৱাহে কথা জলদি খাব লাগে আৰু মোৰ চালানটো হ'ব ডাইৰেক্ট মানে মটনপুৰ তো ইয়াতে লোড হৈছে ইয়াতে এটা টেম্পৰাৰী চালান দিব এইটো চালানটো লৈ কিনে আকৌ মটনপুৰ দিব লাগিব বাছ তাৰ পৰাহে অৰিজিনেল চালানটো দিব আমি দুটা লাগি খাই আছোঁ মানে ভাইটি বহিছে কেনেকুৱা মজা খাই আছোঁ গাছ আৰু গাছ চকীঘাটৰ পৰা ওলাই দিলোঁ এতিয়া গৈ আছোঁ পুৰা মটনপুৰ মানে চালানটো পাই গ'লোঁ এইটো মানে টেম্পৰাৰী চালান এইটো অকল মটনপুৰৰ মানে চালান বনাইছে আৰু তাৰে পৰা এতিয়া মেইন চালানটো পাই যাম আৰু তো গৈ আছোঁ আৰু কিন্তু কৰিবা গাছ এয়া হ'ল লাফৰা তো এটা জেগা লগ কৰিব লাগে আৰু মানে চালানটো বনাব লাগে এটা জেগা আৰু গাছ এতিয়া ডাইৰেক্ট আহিব এতিয়া মটনপুৰ টোল গেট চাওক গাড়ী পুৰা লাইন ইপিনেও লাইন লাইন মটনপুৰ টোল গেট পাছ কৰি ডাইৰেক্ট ৰাইট চাইডে সোমাই যাম একদমবাৰে মেইন ডেষ্টিনেশ্যন 5 hours later আৰু গাইছ পুৰা ফাইনেলি পাই গ'লোঁ একদম চালান চাওক চালান পাই গ'লোঁ চালান আৰু এইপিনে চিকিউৰিটি গেটৰ পৰা এণ্ট্ৰি কৰিলোঁ আৰু এতিয়া টাইম কিমান হ'ল আপোনালোক দেখুৱাই আছোঁ এয়া চাওক টাইম এতিয়া হ'ল 5:24 তো 5:24 হৈ গ'ল আৰু এতিয়া লাহে লাহে গৈ থাকিম আৰু গাইছ এটা কথা মানে ভাইটি আছিলে মোৰ লগত ফুৰিবৰ কাৰণে তো এতিয়া যোৱাতে মানে ভাইটি ঘৰত নুমি যাব মানে খেতিত খেতি নুমি যাব ন তো ভাইটি মানে পিছত আহিব আৰু ভাইটিৰ ঘৰ কাম আছে যিহেতু ঘৰত কাম কৰি একেবাৰে সঞ্জীৱ ভাই নিচিনাকৈ তো এতিয়া লাহেকৈ ইয়াৰ পৰা ওলাই দিওঁ গাইছ আৰু গাইছ এনেকৈ এতিয়া পুৰা কোম্পানীৰ পৰা বাছ ওলাই আহিলোঁ ডাইৰেক্ট আহি পালোঁ টোল গেট কোম্পানীৰ পৰা ওলাই ডাইৰেক্ট পাই টোল গেট মটনপুৰ টোল গেট আৰু হৈ গ'ল পুৰা টোল পাছ মানে পুৰা ফাষ্ট চাওক পুৰা ফাষ্ট তো এনেকৈ ফাষ্ট হ'ব লাগে মানে টোল গেটবিলাক আৰু এতিয়া বিন্দাছ গৈ থাকোঁ গাইছ লাহে 12 মাইল যাব লাগিব যিহেতু মানে তেল ভৰাবৰ কাৰণে তো তেল ভৰাই কিনে আৰু মিহি মিহিকৈ গৈ থাকিম আগৰতলা বুলি কিনে গাইছ আৰু এতিয়া ডাইৰেক্ট আহি পালোঁ একদম শৰাইঘাট ব্ৰিজ
আৰু শৰাইঘাট ব্ৰিজৰ ওপৰত চাওঁ ফেচ মানে হঠাতে কেতিয়াবা ৰাস্তাৰ মানে ব্ৰিজটো ফেৰি পাওঁ আৰু তো মানে বেছিভাগতো মানে এনেকুৱাই আৰু ট্ৰাফিকে পাওঁ আৰু গাড়ী কেনেকুৱা লাইন আগলৈকে আৰু গাছ আহি পালে এতিয়া জালুকবাৰী তো জালুকবাৰীতো মানে একেই ৰখা বহুত ট্ৰাফিক চাওকচোন গাড়ী তেনেকৈ ৰখি যাবলগীয়া হৈছে আৰু ডাইৰেক্ট একদম আহি গ'লোঁ ডাইৰেক্ট 12 মাইল আৰু 12 মাইলত আহি কিনে পূৰা ঢালি আছোঁ ডিজেল তো টেংকি ফুল কৰিব লাগিব 147 মিটাৰ 85.98 6 গ'ল মোৰ পৰা ডিজেল আৰু এইপিনে চাওক পূৰা 16,000 তো 16,000 হৈ গ'ল মোৰ পৰা টেংকি ফুল আৰু এতিয়া যাব লাগে পূৰা কেছ ল'বৰ কাৰণে তো ইয়াতে যিহেতু কেছ দিব আমাক কেছ লৈ কিনে ইয়াৰ পৰা গুচি যাম আৰু গাছ পূৰা পাই গ'লোঁ কেছ টাকা আহে এটা লাহে লাহে পূৰা গৈ থাকিম আৰু আমাৰ ভাইয়ে পূৰা হাঁহি আছে আৰু মোক টাকা দেখাই কাৰণে দেখাৰ কাৰণে আৰু গাছ এনেকৈ পূৰা একদম ডিজেল ভৰাই মিলি কিনে একদম আহি গ'লোঁ নেশ্যনেল হাৱাই আৰু এতিয়া বিন্দাছ পূৰা গৈ আছোঁ আৰু গাছ এতিয়া পূৰা আহি পালোঁ খেত্ৰী আৰু যিহেতু মানে ভাইটি আজি ঘৰত যাব এইপিনে বেগ ঠেগ লৈ ৰেডি হ'ল এয়া খেত্ৰী চাওক এই অভাৰ ব্ৰিজৰ মানে এই লেফ্ট চাইডে ৰখাই দিলোঁ গাড়ীখন তেতিয়াহ'লে যাবি আৰু ভাইটি নেকি পেৰিয়ে নাপাবি আৰু পেৰিয়ে নাপাবি আৰু যেতিয়াহে মোক ফোন কৰিবি একেবাৰে তাৰমানে ভাইটিৰ মানে ঘৰত বোলে কাম আছে সেইটো কাৰণে ভাইটি ঘৰত যাব তো আহিব আৰু ভাইটিয়ে তো দে যাবি নহ'লে ন দে ঠিক আছে দে দে বাই ঠিক আছে থেংক ইউ বাছ এনেকৈ পূৰা ভাইটেক দিলোঁ বিদায় আৰু ভাইটেক বিদায় দি কিনে বাছ এনেকৈ এতিয়া মই পূৰা গৈ আছোঁ আৰু তো এতিয়া অকলে হ'ব আৰু তো অকলে গৈ থাকিম আৰু যিহেতু মানে ভাইটিৰ বোলে ঘৰত কাম আছে কাম থকাৰ কাৰণে ঘৰত গ'ল তো কামটো কমপ্লিট হোৱাৰ পিছত মানে আহা বুলি কৈছে আৰু তো ঠিক আছে যেতিয়া আহে বাছ তেতিয়া ফোন মাৰিলে হ'ল তো গৈ আছোঁ গাছ এনেকৈ অকলে A few moments later. আৰু গাছ একেবাৰে আহি পালোঁ এতিয়া নীলি পাৰ্কিং আৰু নীলি পাৰ্কিঙত গাড়ী ডাইৰেক্ট চাওক সোমাই দিলোঁ ভিতৰত আৰু ইয়াৰ হ'ল পেট্ৰল পাম্পটো আৰু এইবিলাক ঠেৰ গাড়ী আছে সিপিনেও আছে তো মানে আজি ৰাতি নাযাওঁ আৰু আজি ইয়াতে থাকি যাম কাৰণ কিয় ৰাতি গৈও লাভ নহ'ব কাৰণ কিয় ৰাতিটো মানে যাবই নিদিব আমাক তো যিহেতু মানে লামডিঙৰ নদী থাকে ন তো বাছ কালি ৰাতিপুৱা ফাৰ্ষ্ট টাইম ইয়াৰ পৰা ওলাই যাম তো আজি ইয়াতে খাই বৈ কিনি ইয়াতে থাকি যাম আৰু আচলতে মানুহে এইটো নীলি পাৰ্কিং বুলি কয় নীলিটো বহুত দূৰত হয় কিন্তু এইখিনি মানে জেগাটোৰ মানে এই চিলচাং বুলি কয় মোৰ মতে আৰু মানে আগত এটা বৰ্ড আছে চিলচাং বুলি কিনি এতিয়া এইটো নীলি বুলি কয় নে চিলচাং বুলি কয় নাজানো আৰু কিন্তু চিলচাং বুলি এটা বৰ্ড আছে অলপমান আগত আৰু নীলিটো থাকিলে বেলেগ বহুত পিছত যি কি নহওক বাছ এতিয়া খাব লাগে মানে দুপৰীয়া একেবাৰে বনাইছিলোঁ ভাত চব্জি আৰু ভাইটিটো মানে খেতিত নুমি গ'ল সেই ঘৰত যাব যিহেতু মানে ভাইটিৰ ঘৰত আছে কাম এতিয়া বাছ অকলে ধুনীয়াকৈ এতিয়া বাছ খাই বৈ কিনে ইয়াতে টোপনি মাৰোঁ আৰু গাছ সিপিনে মই পূৰা একদম ভাত চব্জি বাছ লৈ ল'লোঁ তো ইয়াত দুপৰৰে মাংস আছিল মানে দুপৰৰে মাংস ভাত তো এতিয়া খাব লাগে আৰু খাই মেলি কিনে আৰু বাছ টোপনি মাৰিম আৰু ইয়াতে এনেকৈ অকলে বহি খাইছোঁ আৰু তো প্ৰথমে ভাতটো খাই লওঁ গাছ